নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই আজি গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত থকা যিখিনি বিএড কলেজ তাতে আপুনি যদি পঢ়িব যায় তাতে কিমান খৰচ পৰিব তাতে ইনটেক কেপাচিটি কিমান আছে সেইখিনি মই ডিসকাস কৰিম মই যিমানখিনি পাৰো মই সিমানখিনি কলেজৰ ইনফৰমেশন ইয়াতে আনিছো গতিকে আপোনালোকে যাতে সেই ইনফৰমেশনখিনি মিছ নকৰে তাৰ কাৰণে এই ভিডিঅ'টো একদম শেষলৈকে চাব কিন্তু ইয়াতে মই এটা কথা মন কৰিছো যেতিয়া মই এই লিষ্টখন বনাই আছিলো যে কোনখন কলেজৰ কিমান কোর্স ফিজ পৰিব তাতে ইনটেক কেপাচিটি কিমান আছে এটা বস্তু মই লক্ষ্য কৰিছো কোর্স ফিজবোৰ কিন্তু বহুত বেছি হয় দেই বহুত বেছি হয় অৱশ্যে বেছি হ'বই যেহেতু ম্যাক্সিমাম আপোনাৰ প্ৰাইভেট কলেজে আছে কিন্তু কথাটো হ'ল কি চৰকাৰে মানে বহুতখিনি কাম কৰিছে দেই নকৰা নহয় কিন্তু ইয়াৰ ওপৰত আৰু অলপ কাম কৰিব লাগে মানে গভৰ্ণমেণ্ট কলেজ আৰু অলপ আনিব লাগে কাৰণ স্টুডেন্ট যিমান আছে ন যিমানখিনি ল'ৰা-ছোৱালীয়ে বিএড কৰিব বিচাৰে যিমানখিনি ল'ৰা-ছোৱালী আছে তাৰ তুলনাত কিন্তু গভৰ্ণমেণ্ট বিএড কলেজৰ সংখ্যা বহুত বেছি কম মানে এনেকুৱা নহয় যে যিখিনি ল'ৰা-ছোৱালীয়ে এন্ট্ৰেন্স দি মেলি গভৰ্ণমেণ্টত সিট নাপায় তেহেঁতি কিবা পঢ়িব নোৱাৰে গেধা তেনেকুৱা ধৰণৰ কোনো কথা নহয় একচুৱেলি আপুনি যদি বহুত বেছি চুকাও হয় তাৰপিছত কিন্তু সিট যিহেতু বহুত বেছি লিমিটেড গতিকে আপোনালোকৰ মানে উপায় নাই গতিকে সেই বস্তুটোৰ ওপৰত অলপমান চৰকাৰে ধ্যান দিয়াটো উচিত মই ভাবোঁ মানে বাকী আপোনালোকে কিভাৱে কমেণ্টত জনাব দেই বাকি যি কি নহওক বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই প্ৰথমে আহিছোঁ অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় লংকেশ্বৰ যিখন গুৱাহাটীৰ লংকেশ্বৰত অৱস্থিত ইয়াতে আপোনাৰ ইনটেক কেপাচিটি আছে 100টা অৰ্থাৎ ইয়াতে 100টাকৈ সিট আছে আৰু ইয়াতে যদি আপুনি বিএড কৰিবলৈ সিট পায় অৰ্থাৎ আপুনি যদি বিএড কৰে তেতিয়াহ'লে আপোনাৰ যেটো প্ৰথম বৰ্ষ তাতে আপোনাৰ খৰচ পৰিব 80000 দেই আৰু মই যেহেতু অফিচিয়েল ৱেবছাইটৰ পৰা উঠাই আনিছোঁ ইয়াতে অকল প্ৰথম বছৰটোৰ কথা উল্লেখ আছে দ্বিতীয় বছৰটোৰ কথা নাই গতিকে মই প্ৰথম বছৰটোৰ কথা আপোনালোকক জনাই দিলোঁ আৰু দ্বিতীয় বছৰটোতো সম্ভৱ মানে প্ৰথম বৰ্ষটোত যিমান থাকে প্ৰায় সমানে থাকে বা অলপমান ইফাল সিফাল হয় বহুত বেছি নহয় দেই আৰু কিন্তু ইয়াতে আপোনাক গেপ সাৰ্টিফিকেট দৰকাৰ হ'ব আপুনি যদি বিএ বিএসসি বিকম অথবা যদি আপুনি মাষ্টাৰ ডিগ্ৰী কৰি এক বছৰ বা দুই বছৰ যদি ৰখি দিছে তেতিয়াহ'লে আপোনাক কিন্তু গেপ সাৰ্টিফিকেটখন লাগিব ঠিক আছে তাৰ পাছত আহিলো মই বাইহাটা চাৰিআলি বিএড কলেজ যিখন বাইহাটা চাৰিআলিতে আছে আপোনাৰ কামৰূপ ডিস্ট্ৰিক্টত ইয়াতে আপোনাৰ সিট কেপাচিটি হৈছে 100টা গতিকে 100টাকৈ ইয়াতে সিট আছে আৰু ইয়াতে যদি আপুনি বিএড কৰিবলৈ যায় তেতিয়াহ'লে প্ৰথম বৰ্ষটোত আপোনাৰ খৰচ হ'ব 75000 অৰ্থাৎ আপুনি 75000 দি তাতে আপুনি এডমিশন ল'ব লাগিব দেই আৰু দ্বিতীয় বৰ্ষটোত আপুনি এডমিশন ল'ব লাগিব 70000 দি ওকে প্ৰথম বৰ্ষত 75000 দ্বিতীয় বৰ্ষত 70000 টোটাল আপোনাৰ খৰচ পৰিব 1,45,000 रुपीस দেই এতিয়া মই আহিছো বজালি টিটি কলেজ ইয়াতে আপোনাৰ ইনটেক কেপাচিটি হৈছে 100 অৰ্থাৎ 100টা ইয়াতে সিট আছে আৰু ইয়াতে আপোনাৰ এমাউন্টটো পৰিব 78000 ঠিক আছে আপুনি 78000 দিলে আপুনি তাতে বিএড কৰিব পাৰিব আৰু এইখিনিতে মই এটা কথা জনাই থওঁ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটি সকলো ইউনিভাৰ্চিটিৰ কাৰণে কি হয় মানে আপোনাৰ টিচিং এপ্টিটিউডৰ পৰা বহুতো কোৱেশ্চন অহা দেখা পোৱা যায় দেই গতিকে এই টিচিং এপ্টিটিউডখিনি আপুনি যদি ভালকৈ কৰিব পাৰে এটা আপুনি ভাল মাৰ্কস লাভ কৰিব আৰু মই এই টিচিং এপ্টিটিউডৰ কাৰণে এখন ই-বুক উলিয়াইছো আপুনি যদি এই ই-বুকখন যদি ল'ব বিচাৰে তেতিয়াহ'লে আপুনি এই ফোন নম্বৰটোত 59 रुपीस জিপে কৰি তাৰ ৰিসিপ্টটো এই একেটা নম্বৰতে আপুনি হোৱাটছএপত পঠাই দিব আৰু পঠাই দিয়া আপুনি 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ই-বুকখন লাভ কৰিব আৰু এই ই-বুকখন যদি আপুনি বাই কৰে তেতিয়াহ'লে আপোনাক এক্সট্ৰা 70টা এমসিকিউ উইথ আনসাৰ মই দিম দেই গতিকে আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে আপুনি এই নম্বৰটোত কন্টাক্ট কৰিব এতিয়া আহিছো মই ইয়াৰ পিছৰ এখন কলেজলৈ সেইখন হৈছে বৰনগৰ বিএড কলেজ যিখন বৰপেটাত আছে তাতে আপোনাৰ ইনটেক কেপাচিটিটো ইয়াতে মই উল্লেখ কৰা নাই কিন্তু ইয়াতে আপোনাৰ খৰচ পৰিব আপোনাৰ 64000 দেই 64000 আপুনি দি তাতে এডমিশন ল'ব লাগিব তাৰ পৰা আপুনি এডমিশন লোৱা সময়ত কিছুমান ফেষ্টিভেল অৰ্থাৎ ফেষ্টিভেলৰ নামত আপোনাৰ তাতে আপুনি দিব লাগিব এক্সট্ৰাকে 4000 रुपीस তাৰ পাছত আহিলো মই বৰপেটা বিটি কলেজ ইয়াৰ আগতে মই এটা কথা কৈ থওঁ এইখিনি মানে আপোনাৰ 2025 বৰ্ষ বা 24 বৰ্ষৰ মানে আপোনাৰ এডমিশন লোৱা সময়ত খৰচ পৰিছিল দেই মানে এডমিশন সময়ত কিন্তু এবাৰ অলপমান কম বেছি বা কিবা অলপ ইফাল কৰিব পাৰে এনেকুৱা নহয় যে প্ৰত্যেকবাৰে একেই ৰাখিব কিন্তু এই মানে এমাউন্টটো বহুত বেছি ডিফাৰেন্ট নহয় অলপমান ইফাল হ'ব গতিকে এনেকুৱা নহয় যে এবাৰো একদম এক্সাক্ট একে ভ্যালুৱে হ'ব তেনেকুৱা কোনো কথা নহয় কিন্তু আপুনি এটা মানে কথা এটা মানে অলপ আইডিয়া লগাব পাৰিব যে আপুনি যদি এইখনত যদি পঢ়িবলৈ যাওঁ তেতিয়া কিমান হ'ব পাৰে মানে সেইটো আপুনি এটা আইডিয়া ল'ব পাৰিব ঠিক আছে
এতিয়া আহিছোঁ মই বৰপেটা BT কলেজলৈ, যিখন বৰপেটাত আছে। ইয়াতে আপোনাৰ ইনটেক কেপাচিটি হৈছে 100 আৰু ইয়াতে প্ৰথম বৰ্ষত আপোনাৰ এডমিশ্যনৰ নামত খৰচ পৰিব 78,000, ঠিক আছে। আৰু দ্বিতীয় বৰ্ষত আপোনাৰ খৰচ পৰিব 68,000 ৰুপিজ। আৰু আপুনি এটা বস্তু লক্ষ্য কৰিব, প্ৰায়বিলাক কলেজতে আপুনি যদি কৰিবলৈ যায়, আপোনাৰ যদি গেপ আছে তেতিয়াহ'লে কিন্তু আপোনাক গেপ চাৰ্টিফিকেট লাগিবই লাগিব। গতিকে আপুনি যদি জানিব বিচাৰে যে গেপ চাৰ্টিফিকেট কেনেকৈ উলিয়াব লাগে, তেতিয়াহ'লে আপুনি কমেণ্টত কমেণ্ট কৰি জনাব দেই। মই তেতিয়া ইয়াৰ ওপৰত ভিডিঅ' এটা লৈ আনিম। ইয়াৰ পাছত বেলেগ এখনলৈ আহিছোঁ, সেইখন হৈছে বিশ্বনাথ কলেজ অফ এডুকেশ্যন। ইয়াতে আপোনাৰ ইনটেক কেপাচিটি হৈছে 100টা আৰু ইয়াতে প্ৰথম বৰ্ষটোত খৰচ পৰিব 75,000 ৰুপিজ আৰু দ্বিতীয় বৰ্ষত পৰিব 65,000 ৰুপিজ দেই। ইয়াৰ পাছত আহিছোঁ মই কলেজ অফ এডুকেশ্যন মৰিগাঁও। ইয়াতে আপোনাৰ 100টাকৈ চিট আছে আৰু ইয়াতে খৰচ পৰিব 55,000 ৰুপিজ। তাৰ পাছত আহিছোঁ মই কলেজ অফ এডুকেশ্যন নগাঁও, যিখন নগাঁৱত আছে। ইয়াতে আপোনাৰ ইনটেক কেপাচিটি হৈছে 100 আৰু প্ৰথম বৰ্ষটোত ইয়াত খৰচ পৰিব 1 লাখ টকা। ইয়াৰ পাছত আহিছোঁ মই ধুবুৰী PGT কলেজ, বিদ্যাপাৰাত আছে, ধুবুৰী ডিষ্ট্ৰিক্টৰ। ইয়াতে আপোনাৰ 100টাকৈ চিট আছে আৰু ইয়াতে প্ৰথম বৰ্ষটোত আপোনাৰ খৰচ পৰিব 60,000 অৰ্থাৎ 60,000 ৰুপিজ আৰু দ্বিতীয় বৰ্ষটোত সেই একেটাই এমাউণ্ট 60,000 ৰুপিজ আপোনাৰ খৰচ পৰিব। আৰু এই ডাটাটো মই আনিছোঁ সেই আপোনাৰ ধুবুৰী PGTT কলেজৰ যিটো অফিচিয়েল ৱেবছাইট, তাৰে যি অফিচিয়েল যি নটিফিকেশ্যন 2022ত ওলাইছিলে তাৰ পৰা মই আনিছোঁ। যিহেতু ইয়াৰ পিছত মানে পিছৰ বৰ্ষকেইটাত যি এডমিশ্যন হৈছিল তাৰ যি এমাউণ্টটো সেইখিনি তাতে আপডেট কৰা হোৱা নাই। যিহেতু আপডেট কৰা হোৱা নাই, গতিকে মই যিটো পাইছিলোঁ মই সেইটো আপোনালোকক ইয়াতে উঠাই দিছোঁ। হয়তো এই বৰ্ষত বা যোৱা বৰ্ষত অলপমান ইফাল সিফাল হ'বও পাৰে দেই। ইয়াৰ পাছত আহিছোঁ মই ডক্টৰ অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যন গুৱাহাটী। ইয়াতে আপোনাৰ 100টাকৈ চিট আছে আৰু ইয়াতে আপোনাৰ খৰচ পৰিব 1 লাখ টকা দেই। প্ৰথম বৰ্ষটোত 1 লাখ টকা আৰু দ্বিতীয় বৰ্ষটোতো 1 লাখ টকা, ঠিক আছে। তাৰ পাছত আহিছোঁ মই গভৰ্ণমেণ্ট বাণীকান্ত কলেজ অফ টিচাৰ এডুকেশ্যন লাচিত নগৰ গুৱাহাটী। ইয়াতে আপোনাৰ 50টাকৈ চিট আছে আৰু ইয়াৰে প্ৰথম বৰ্ষটোত আপোনাৰ খৰচ পৰিব, যদি আপুনি আৰ্টছৰ ষ্টুডেণ্ট হয় তেতিয়াহ'লে আপোনাৰ 19,100 ৰুপিজ আৰু ছায়েন্সৰ হ'লে 19,600 ৰুপিজ ইয়াতে প্ৰথম বৰ্ষটোত এডমিশ্যনত আপুনি দিব লাগিব। তাৰ পাছত আহিছোঁ মই গভৰ্ণমেণ্ট শিক্ষণ মহাবিদ্যালয় নগাঁও। ইয়াতে আপোনাৰ ইনটেক কেপাচিটি হৈছে 50 আৰু ইয়াতে প্ৰথম বৰ্ষটোত আপুনি এডমিশ্যনত দিব লাগিব 22,795 ৰুপিজ। তাৰ পাছত আহিছোঁ মই কলেজ অফ টিচাৰ এডুকেশ্যন মঙলদৈ, ঠিক আছে। ইয়াতে আপোনাৰ ইনটেক কেপাচিটি হৈছে 50 আৰু আপুনি যদি আৰ্টছৰ পৰা বিলং কৰে তেতিয়াহ'লে আপুনি ইয়াতে প্ৰথম বৰ্ষটোত আপুনি দিব লাগিব 22,000 ৰুপিজ, 22,600 ৰুপিজ, ঠিক আছে। তাৰ পাছত যদি আপুনি ছায়েন্সৰ পৰা বিলং কৰে তেতিয়াহ'লে আপুনি ইয়াতে প্ৰথম বৰ্ষটোত আপুনি এডমিশ্যন ল'ব লাগিব 23,100 ৰুপিজ দি। তাৰপৰা ছেকেণ্ড বৰ্ষটোত ছায়েন্স আৰু আৰ্টছৰ কাৰণে একেই হয়, 14,500 ৰুপিজ ইয়াতে খৰচ পৰিব। তাৰ পাছত আহিছোঁ মই নেশ্যনেল ইনষ্টিটিউট ফৰ টিচাৰ এডুকেশ্যন, এখন ক্ষেত্ৰীত আছে। ইয়াতে 100টাকৈ ইনটেক কেপাচিটি আছে। ইয়াতে আপুনি যদি BEd কৰে প্ৰথম বৰ্ষটোত আপুনি 80,000 ৰুপিজ দিব লাগিব আৰু দ্বিতীয় বৰ্ষটোতো সেই 80,000 ৰুপিজো দিব লাগিব। আৰু ইয়াতে এটা ভাল কথা হৈছে কি, ইয়াতে আপুনি MEd কৰিবও পাৰিব আৰু MEd কৰিলেও ইয়াৰে এডমিশ্যন ভেলুটো ছেইম হয় দেই। MEd কৰিলেও আপুনি প্ৰথম বৰ্ষটোত 80,000 দিব লাগিব, দ্বিতীয় বৰ্ষটোতো 80,000 ৰুপিজে আপুনি পে' কৰিব লাগিব। তাৰ পাছত মই আহিছোঁ অন্য এখন, সেইখন হৈছে ৰঙিয়া TT কলেজ, যিখন ৰঙিয়াত আছে, ডিষ্ট্ৰিক্ট কামৰূপ, ঠিক আছে। ইয়াতে ইনটেক কেপাচিটি হৈছে 100 আৰু ইয়াতে প্ৰথম বৰ্ষত আপুনি দিব লাগিব 77,500 ৰুপিজ আৰু দ্বিতীয় বৰ্ষত আপুনি পে' কৰিব লাগিব 77,500 ৰুপিজ, ছেইম এমাউণ্ট দেই। এতিয়া আহিছোঁ মই বেলেগ এখনলৈ, সেইখন হৈছে চিপাঝাৰ BEd কলেজ, যিখন চিপাঝাৰত আছে, ডিষ্ট্ৰিক্ট দৰং। ইয়াতে ইনটেক কেপাচিটি হৈছে 100 আৰু ইয়াতে প্ৰথম বৰ্ষটোত আপুনি পে'মেণ্ট কৰিব লাগিব 50,000 ৰুপিজ আৰু দ্বিতীয় বৰ্ষটোতো 50,000 ৰুপিজ আপুনি পে' কৰিব লাগিব। তাৰ পাছত আহিছোঁ মই অন্য এখনলৈ, সেইখন হৈছে ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন। ইয়াতে আপুনি পে'মেণ্ট কৰিব লাগিব, আপুনি প্ৰথম বৰ্ষটোত 90,000 ৰুপিজ আৰু দ্বিতীয় বৰ্ষটোত 80,000 ৰুপিজ আৰু ইয়াতো ইনটেক কেপাচিটি আছে 100।
ইয়াৰ পাছত মই অন্য এখনলৈ আহিছোঁ, সেইখন হৈছে প্ৰভিন্স কলেজ BEd সোণাপুৰ। ইয়াতে আপোনাৰ ইনটেক কেপাচিটি হৈছে 100 আৰু প্ৰথম বৰ্ষটোত আপোনাৰ ইয়াতে খৰচ পৰিব 90,000 ৰুপিজ আৰু দ্বিতীয় বৰ্ষটোতো আপোনাৰ 90,000 ৰুপিজে পৰিব। ঠিক আছে, ইয়াৰ পিছত মই বেলেগ এখনলৈ আহিছোঁ, সেইখন হৈছে কৃষ্ণা বৰা BEd কলেজ। ইয়াতে ইনটেক কেপাচিটি হৈছে 100 আৰু প্ৰথম বৰ্ষত আপোনাৰ ইয়াতে খৰচ পৰিব 77,400 ৰুপিজ আৰু দ্বিতীয় বৰ্ষত আপোনাৰ খৰচ পৰিব 76,800 ৰুপিজ। গতিকে মই এইখিনি কলেজৰে মই যি ডাটা মই কালেক্ট কৰিব পাৰিলোঁ, যিহেতু মানে তেওঁলোকৰ ৱেবছাইটত এইখিনি মই ডাটা পাইছিলোঁ আৰু বাকী যিখিনি BEd কলেজ আছে মই সেইখিনিত যদিও মই ৱেবছাইটত মই চেক কৰিছিলোঁ, কিন্তু তাতে যিহেতু মেনশ্যন কৰা হোৱা নাই, গতিকে মই বাকীখিনি দিব নোৱাৰিলোঁ। আচলতে এইখিনি যথেষ্ট খুচৰি আনি মানে এইখিনি উলিয়াবলগীয়া হৈছে। গতিকে আপোনালোকে অলপমান ছাপোৰ্ট কৰিব, ভিডিঅ'টো লাইক কৰিব, আপোনালোকে এটা জাষ্ট ছাবস্ক্ৰাইব কৰি ল'ব দেই। বাকী পৰৱৰ্তী সময়ত বাৰু মই যিখিনি ইম্পৰ্টেণ্ট ন'টিচ বা কিবা কিবি থাকে মই সেইখিনি মই আপোনালোকলৈ লৈ আহিম। গতিকে আপোনালোকে যাতে সেই বস্তুখিনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।